উত্তৰ পূব ভাৰতৰ ভিতৰত বেষ্ট পাৰ্কখন হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্যান আমাৰ গুৱাহাটীত। আহক এতিয়া প্ৰিয় দৰ্শক, বহুত দিনৰ পৰা আহিম বুলি ভাবি থাকোঁতে আজি ফাইনেলি আহি পালোঁ আৰু এই দেখা পাইছে মোৰ পিছফালে শ্বহীদ স্মাৰক ক্ষেত্ৰ। আজি আপোনালোকক সম্পূৰ্ণভাৱে দেখাম শ্বহীদ স্মাৰক ক্ষেত্ৰ এই ভিডিঅ'ৰ জৰিয়তে, আৰু স্মাৰক ক্ষেত্ৰখন কি উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে আৰু গুৱাহাটীৰ ক'ত আছে আৰু কিমান বিঘা ভূমিত আৰু এই কেন্দ্ৰীয় টাৱাৰটো কিমান ফুট উচ্চতা সকলোবোৰ জনাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু এয়া দেখা পাইছে শ্বহীদ স্মাৰক ক্ষেত্ৰ, যিহেতু এতিয়া টিকেট কাটিব নালাগে, বিনামূলীয়া। আৰু এয়া এক্সিট গেট আৰু এয়া এণ্ট্ৰি গেট। আহক স্মাৰক ক্ষেত্ৰৰ ভিতৰলৈ যাওঁ, এয়া এণ্ট্ৰি গেট। আৰু এই স্মাৰক ক্ষেত্ৰৰ ভিডিঅ'টো যদি আপোনাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক এতিয়া আমি স্মাৰক ক্ষেত্ৰৰ ভিতৰলৈ সোমাই যাওঁ। দাদা চেকিংটো নকৰে কৰক। এই দেখা পাইছে নিৰাপত্তাৰ খাতিৰত নিৰাপত্তা ৰাখিয়ে তেখেতৰ কৰ্তব্য পালন কৰি আছে। আহক এই ভিতৰত যাম। এয়া দেখা পাইছে কেন্দ্ৰীয় টাৱাৰ। এই টাৱাৰটো কিমান ফুট উচ্চতাত আছে আপোনালোকক জনাম, আৰু এই সম্পূৰ্ণ স্মাৰক ক্ষেত্ৰখন কিমান বিঘা ভূমিত আছে আৰু কেতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিছিল সকলোবোৰ জনাম। আপোনালোকে চাই থাকিব। এয়া হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। এয়া মাথো শ্বহীদ স্মাৰক ক্ষেত্ৰই নহয়, এয়া হৈছে অসমীয়াৰ আৱেগ, অনুভূতি, সংস্কৃতি, ইতিহাস, শিক্ষা, অধ্যয়ন সকলোবোৰ ইয়াত জড়িত হৈ আছে। এতিয়া আহক এই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰলৈ যাওঁ, কি আছে দেখাম। শ্বহীদ প্ৰণাম জ্যোতি শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। এয়া ধুনীয়াকৈ লিখা আছে থৌপিক নেপেলাব। আপুনি যদি স্মাৰক ক্ষেত্ৰলৈ যদি আপুনি সন্ধিয়া সময়ত আহে, ইয়াত এক সুকীয়া সৌন্দৰ্য পাব, কিয়নো পোহৰ ৰশ্মিৰে আলোকিত কৰা হয়। আৰু এইয়া হৈছে অসমীয়াৰ আৱেগ, অনুভূতি। আৰু এইবিলাক দেখা পাইছে এইবিলাক মাইকতে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ কালজয়ী গীতবোৰ বাজি আছে। আহি পাই গ'ল। এতিয়া ভিতৰত সোমাম, ভিতৰত দৃশ্য দেখাম, আপোনালোক চাই থাকক। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কেন্দ্ৰীয় টাৱাৰৰ ভিতৰত সোমোৱাৰ আগত এই টাৱাৰৰ চাৰিওপিনে জলাশয় আছে, আৰু এই জলাশয়খন চাবলৈ হ'লে আপুনি এনেকুৱা দেখা পাইছে পৰিক্ৰমা পথ এটা আছে সোঁহাতে, আৰু বাওঁহাতে আছে এটা পৰিক্ৰমা পথ। প্ৰথমতে মই বাওঁহাতে সোমাই ঘূৰি আহি সোঁহাতে ওলাই যাম। আহক তাৰপিছত এই কেন্দ্ৰীয় টাৱাৰৰ ভিতৰত সোমাম। আহক এয়া ভিতৰ পিনে সোমাই যাওঁ, পৰিক্ৰমা পথত গৈ থাকোঁ আৰু আপোনালোকে চাই থাকে। আৰু এই দেখা পাইছে এই পৰিক্ৰমা পথৰ ভিতৰত এয়া টাৱাৰৰ চাৰিওপিনে এনেদৰে ঘূৰণীয়া কৰি ৰাখিছে। এনেদৰে সদায় এই শ্বহীদ বেদীলৈ হাজাৰ মানুহ আহে, আৰু মই শ্বহীদ বেদীৰ চাৰিওপিনে এনেদৰে ঘূৰি আছোঁ। আৰু দেখা পাইছে কি সুন্দৰ, মানে ভাল লগা। আৰু ওচৰত নিচে কাষতে এয়া পাহাৰ আছে দেখা পাইছে, আৰু এয়া জলাশয় বুলি এনেই কোৱা নাই, ইয়াক কয় ৱাটাৰ বডি। আহক আগলৈ যাওঁ, আৰু এনেদৰে এই শ্বহীদ বেদীৰ চাৰিওপিনে ঘূৰি থাকিম আৰু আপোনালোকে চাই থাকিব। এয়া অসমীয়াৰ আৱেগ, অনুভূতি জড়িত হৈ আছে। শ্বহীদ ইয়াত 860জন শ্বহীদৰ ত্যাগৰ বিনিময় আছে। শ্বহীদ বেদীটো কিমান বিঘা ভূমিত আছে আৰু গুৱাহাটীত ক'ত আছে জনাম ভিতৰত সোমাই। এই কেন্দ্ৰীয় টাৱাৰৰ ভিতৰত যেতিয়া সোমাম তেতিয়া জনাম। আৰু এনেদৰে চাই থাকক। যিসকলে এতিয়ালৈকে শ্বহীদ স্মাৰক ক্ষেত্ৰ চাবলৈ অহা নাই তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আহক এবাৰ চাই যাওক। দেখা পাইছে এয়া জলাশয়, দেখিছে? এয়া চাই লওক, কি ধুনীয়া ঠাই। আহিলে নিশ্চয় আপোনাক কিবা এটা ভাল লাগিব। আৰু শ্বহীদ বেদীৰ চাৰিওপিনে এনেদৰে পানীৰে আৱৰা আছে, দেখিছে নহয়? আৰু এয়া বন্ধুসকল শ্বহীদ বেদীৰ চাৰিওকাষে ঘূৰিলো, এয়া জলাশয় দেখালো আপোনালোকক। আৰু এয়া দেখিছে কি সুন্দৰ পৰিৱেশ, ভাল লাগে। যদি অহা নাই আহিব, নিশ্চয় ভাল লাগিব, বহুত ভাল লাগিব। বাওঁফালৰ পৰিক্ৰমা পথেৰে সোমাইছিলো, সোঁফালে আহি পাই গ'লো পৰিক্ৰমা পথ দেখা পাইছে। আৰু এয়া এতিয়া কেন্দ্ৰীয় টাৱাৰৰ ভিতৰত সোমাম, চাই থাকক। পৰিক্ৰমা পথ বাওঁ আৰু এই পৰিক্ৰমা পথ সোঁ, এই পথেৰে সোমালো, ঘূৰি আহি আপোনাক এই পথেৰে ওলালো। এতিয়া ইয়াৰ ভিতৰত সোমাম। অসমবাসী ৰাইজ, এতিয়া মই শ্বহীদ বেদীৰ ভিতৰ পিনে সোমাই গৈ আছো। আৰু এয়া দেখা পাইছে, লেটছ গো। ভিতৰত কি আছে দেখাম আহক। 860জন শ্বহীদৰ মূৰ্তি আছে, দেখাম আপোনালোকক, এটাকৈ দেখাম আৰু চাই থাকিব। আৰু এয়া দৰ্জাটো খুলি দিলো আৰু ভিতৰত সোমালো। ৱাও, এই দেখা পাইছে প্ৰৱেশ এন্ট্ৰি ইণ্টাৰনেশ্যনেল হল ব্যাখ্যাকোঠা। আৰু এইয়া জয় আই অসম, আমাৰ অসমৰ মানচিত্ৰ এনেদৰে চাই লওক। আৰু এই শ্বহীদ বেদীটো কেতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিছে জানে? 2025 চনৰ 10 ডিচেম্বৰৰ দিনা, অৰ্থাৎ শ্বহীদ দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। ভিতৰত সোমাই গৈ আছো, ব্যাখ্যাকোঠা অৰ্থাৎ ইণ্টাৰনেশ্যনেল হল। সোমাই গ'লো, দেখা পাইছে প্ৰতিজন অসমীয়া শ্বহীদ যিসকল আছে তেখেতসকলৰ ছবি ফ্ৰেমত এনেদৰে সজাই থৈ দিছে, আৰু তেখেতসকলৰ প্ৰতিমূৰ্তিও আছে, দেখাম আহক। বন্ধুসকল ভিতৰতে আপুনি সোমাই সোঁহাতে দেখা পাব এয়া শ্বহীদসকলৰ মূৰ্তি, আৰু এইফালে দেখা পাইছে আৰু এয়া মূৰ্তি। আহক এই বাওঁফালতো সোমাই যাওঁ, দেখাম। যেহেতু ইয়াত 860জন শ্বহীদৰ মূৰ্তি আছে, কিন্তু হাতেৰে নুচুব। শ্বহীদ স্মাৰক সৌধ, প্ৰতিদিনে হাজাৰ মানুহ ইয়াত আহে
আৰু এই দেখা পাইছে আপোনালোক চাই লওক, এয়া মূৰ্তি দেখিছে, এয়া হৈছে মূৰ্তি নহয়, এয়া হৈছে আমাৰ শ্বহীদ। প্ৰথমতে এজনক দেখাম, পৰশুৰাম হালৈ, পানীগাঁও নলবাৰী তেখেতৰ ঘৰ। আৰু এয়া খৰ্গেশ্বৰ তালুকদাৰ, উজান বজাৰ, উজান বৰবাৰী বৰপেটা, দিলীপ হুজুৰি, এনেদৰে মানে 860 জনৰ নাম আছে। আৰু উপেন কলিতা, এওঁৰ মূৰ্তি নাই কিন্তু নামটো আছে, কিয় নাই কি কথা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিচালনা সমিতিয়ে ভালদৰে জানিব। আৰু উত্তৰ পূব ভাৰতৰ ভিতৰত বেষ্ট পাৰ্কখন হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্যান আমাৰ গুৱাহাটীত। দেখা পাইছে, এওঁলোক একজন শ্বহীদ হয়, আমাৰ অসমীয়া শ্বহীদ। আৰু যদি আপোনালোক আহে, এইবোৰ প্ৰতিমূৰ্তি হাতেৰে নুচুব, একদম হাতেৰে নুচুব। আৰু মানে এনেদৰে 860 জন শ্বহীদৰ প্ৰতিমূৰ্তি আমাৰ এই স্মাৰক ক্ষেত্ৰত আছে। দেখাম, এটা এটাকৈ দেখাবলৈ বহুত সময় লাগিব। দেখিছে না, এয়া সকলোবোৰ শ্বহীদ হয়, এয়া আমাৰ অসমীয়া হয়। অসম আন্দোলনত শ্বহীদ হৈছিল 860 জন। আৰু এই পথেৰে ওপৰলৈ যাম আহক। আৰু এই দেখা পাইছে, এনেদৰে এই স্মাৰক ক্ষেত্ৰৰ সোঁহাতেও এনেদৰে শ্বহীদসকলৰ প্ৰতিমূৰ্তি আছে। আৰু এয়া এনেদৰে ওপৰ পিনে গৈ আছো। ভিডিঅ'টো যদিও দীঘল হয় আপোনালোক চাব, যিহেতু আমাৰ অসমীয়াৰ আৱেগ অনুভূতি জড়িত হৈ আছে। আৰু এনেদৰে ওপৰ পিনে গৈ আছো, চাই থাকক। প্ৰতিদিন হাজাৰ হাজাৰ মানুহ এই ঠাইলৈ আহে চাবলৈ। এনেদৰে ওপৰ পিনে গৈ আছে, ওপৰত কি আছে দেখাম। প্ৰথমতে গৈছো, এককৈ তন্নকৈ দেখাম। আৰু দেখা পাইছে শ্বহীদ বেদী চাৰিওপিনে এনেদৰে শ্বহীদসকলৰ প্ৰতিমূৰ্তি থৈ দিছে, দেখা পাইছে আপোনালোক। আৰু এয়া ওপৰ পিনে গৈ আছো, আপোনালোকে চাই থাকক। ফেন্টাষ্টিক, মাইণ্ড ব্লয়িং, মানে কি কম, মানে কি হাই লেভেল বনাইছে শ্বহীদ বেদী আমাৰ স্মাৰক ক্ষেত্ৰ উদ্যান। এয়া মাত্ৰ এক উদ্যান নহয় বন্ধুসকল, এনেদৰে আহি আহি ওপৰত আহি গলো। আৰু এই শ্বহীদৰ প্ৰতিমূৰ্তি আৰু এই ভিতৰত সোমালো হয় ধ্যান কেন্দ্ৰ, কিন্তু দৰ্জা মৰা আছে, প্ৰৱেশ নিষেধ কিছু সময়ৰ কাৰণে। যিহেতু ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাফ চিকুণ চলি আছে, সেইকাৰণে ভিতৰত সোমোৱা বৰ্তমান নিষেধ। আৰু ইয়াক সোমাব নোৱাৰিলো। আহক, এই তাত যাম। ভোজনালয়ৰ পৰা বোলে একদম এক শ্বহীদ বেদীটো আৰু সুন্দৰ এটা মানে এক্সট্ৰা ভিউ এটা আহে, তাৰ পৰা দেখাম আপোনালোক, আহক। আৰু এতিয়া এই পথেৰে আকৌ নামি গৈ আছো বন্ধুসকল। ইয়াত দেখা পাইছে ফুড কোৰ্ট অৰ্থাৎ ভোজনালয়। আৰু এই ভোজনালয় দেখা পাইছে, তাত যাম। তাৰ পৰা ওপৰত উঠি এই কেন্দ্ৰীয় টাৱাৰৰ লুকছ, মানে অসাধাৰণ লুকছ আহে, দেখাম, আহক তাত যাওঁ। আহি আহি এয়া ভোজনালয় পালো। ভোজনালয় মানে জানেই, ৰেষ্টুৰেণ্ট বা হোটেল। শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান, ভোজনালয়, ফুড কোৰ্ট। আৰু এই ৰাস্তাৰে ওপৰ পিনে যাম। ওপৰত ভোজনালয়ৰ ওপৰত উঠি আপোনালোকক দেখাম। আৰু বন্ধুসকল, এই টাৱাৰটোতো কিমান ফুট উচ্চতা আপোনালোকক জনোৱা নাই, জনাম। আৰু এই স্মাৰক ক্ষেত্ৰখন গুৱাহাটীত ক'ত আছে, কিমান বিঘা ভূমিত আছে, জনোৱা নাই, জনাম, একদম শেষত জনাম। চাই থাকক। এই আহি আহি ওপৰত উঠিলো, ওপৰত দিছে চাক। ৱাও, মাইণ্ড ব্লয়িং বনাইছে কিন্তু অসম চৰকাৰে শ্বহীদ বেদী, চাক। ৱাও, এমাজিং, মানে কি কম মানে। আৰু এই টাৱাৰখন, কেন্দ্ৰীয় টাৱাৰখন 227 ফুট উচ্চতা। আৰু এইটো আছে গুৱাহাটীত, পশ্চিম গুৱাহাটীত বৰগাঁৱত অৱস্থিত। আৰু এইটো অসম আন্দোলনৰ শ্বহীদ হোৱা সকলৰ শ্বহীদ আৰু স্মৃতি জড়িতৰ কাৰণে নৱপ্ৰজন্মক জনাই দিয়াৰ উদ্দেশ্যে আগত ৰাখি এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন অসম চৰকাৰে বনাইছে। মাইণ্ড ব্লয়িং। আৰু এইয়া ভোজনালয়ৰ ওপৰত দৃশ্য দেখা পাইছে বন্ধুসকল। এই গৰমত ভাগৰি গৈছো বন্ধুসকল। শ্বহীদ স্মাৰক ক্ষেত্ৰত আহি এটা অভিজ্ঞতা পালো, সেয়া হৈছে আপোনালোক যদি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহে সন্ধিয়া সময়ত আহিব, আৰু এক সুকীয়া মানে সৌন্দৰ্য পাব। আৰু বন্ধুসকল, শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিডিঅ'টো আপোনাক ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বুলি আশা ৰাখিলো। ধন্যবাদ।